আৰু এইটো আমাৰ কৰ্তব্য, ইজ এ ডিউটি। আৰু এইবাৰ মোৰ পৰিয়ালৰ লগত, মোৰ ৱাইফৰ লগত মোৰ ল'ৰাও আহিছে প্ৰথমবাৰৰ বাবে ভোট দিবলৈ। সি এতিয়া কলকাতাত পঢ়ি আছে, তাৰ পৰা স্পেচিয়েলি আহিছে ভোট দিবৰ কাৰণে। আৰু যিটো দেখিছোঁ যে ভাল, পৰিৱেশো ভাল, আৰু বিশেষকৈ আমাৰ এই চিষ্টাৰ নিবেদিতা স্কুলত লংকাত মানে ইট ইজ এ ভেৰি পিচফুল এৰিয়া। ইয়াতে কোনো ধৰণৰ আনটোৱাৰ্ড ইনচিডেণ্টছ কেতিয়াও হোৱা নাই, আগতো আৰু নহয়ও। সেইকাৰণে মানুহ একদম খোলা মনেৰে আহি পেলাই ভোট দি আছে, ভাল লাগিছে। কিবা পৰিকল্পনা আছে নেকি লামডিং সমষ্টিৰ আপোনালোকৰ? চাওক, লংকা হৈছে আগতে হোজাই সমষ্টিৰ ভিতৰতে আছিলে, আৰু লংকাৰ এটা আশীৰ্বাদ আছে মোৰ ওপৰত। কাৰণ মই যেতিয়া বিধায়ক হ'লোঁ, বা আগতো যেতিয়া মই 2011 চনত ইলেকশ্যন কণ্টেষ্ট কৰিছিলোঁ, তেতিয়াও মানে লংকাৰ পৰা অধিক ভোট পাইছিলোঁ। হাৰাৰ সময়তো লংকাৰ পৰা অধিক ভোট পাইছিলোঁ, জিকাৰ সময়তো অধিক ভোট লংকাৰ পৰা পাইছিলোঁ। সেইকাৰণে মোৰ হাৰ্ট এণ্ড চ'ল লংকাৰ লগত আছে আৰু সদায় থাকিব। আৰু বিশেষকৈ মোৰ ঘৰ হোজাই হোৱাৰ পিছতো, কাৰণ মই প্ৰথম মানে ভোট ইলেকশ্যন কণ্টেষ্ট কৰিছোঁ লংকাৰ পৰা। প্ৰচাৰত এইবাৰ লাহে দেখোন ইমান প্ৰচাৰত এইবাৰ ইমান প্ৰচাৰৰ প্ৰয়োজনো হোৱা নাই, কাৰণ আপোনালোকে জানে যে গোটেই ভাৰতবৰ্ষৰ যুৱক হওক বা মানে গৃহস্থ হওক, সকলোৱে মোদীৰ কাৰণে একদম মানে পাগল হৈ আছে যে মোদীক আকৌ প্ৰধানমন্ত্ৰী বনাব লাগে। সেইকাৰণে ইমান এগ্ৰেছিভ প্ৰচাৰ প্ৰয়োজন পৰা নাই। আৰু দ্বিতীয়টো হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ যিটো চেৰিছমেটিক কেৰেক্টাৰ, তেওঁ অকলে যিটো প্ৰচাৰ কৰিছে, কোনো প্ৰচাৰ কৰিব পৰা নাই, তেওঁলোকৰ কেণ্ডিডেট আমি এতিয়ালৈকে দেখা পোৱা নাই। সেইকাৰণে অপজিশ্যনৰ কোনো ধৰণৰ কেম্পেইনে নাই। সেইকাৰণে যিখিনি হৈছে ভাৰতীয় জনতা পাৰ্টি হৈ আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত হৈ আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত হৈ আছে। আৰু আমাৰ মানে ধাৰণা যে আমি 14টাত হয়তো 14টাও জিকি যাব পাৰোঁ, এনেকুৱা এটা পৰিস্থিতি আজি অসমত আমি দেখা পাই আছোঁ। আহিব পাৰে, তেওঁলোকৰ যদি অলপ চেতনা হৈছে যদি, তেতিয়াহ'লে তেওঁলোকে ভোট দিব লাগে। কাৰণ মোদী ডাঙৰীয়া মানুহৰ ডেভেলপমেণ্ট হৈ আছে, আৰু তেওঁলোকে সেইটো উপভোগো কৰিছে। আজি হোজাইৰ ক্ষেত্ৰতো চাব যে মাইনৰিটি এৰিয়াবিলাকৰ অঞ্চলবিলাকতো বহুত ডেভেলপমেণ্ট হৈছে। তাৰপিছত তেওঁলোকে যদি বিজেপিক ভোট নিদিয়ে, তাৰ কি কাৰণ হ'ব পাৰে? তাৰমানে তেওঁলোকেতো তেতিয়া ক'বলৈ তেওঁলোকে কমিউনেল পলিটিক্স কৰি আছে। সেইকাৰণে তেওঁলোকে যদি মেইন ষ্ট্ৰীম পলিটিক্স কৰিব লাগে, মই ভাবোঁ তেওঁলোকে বিজেপিক ভোট দিব লাগে, আৰু বিশেষকৈ মোদীক ভোট দিব লাগে। কাৰণ মোদী ডাঙৰীয়া তেওঁলোকৰ ভাল কৰিছে। আগতে কোনো পূৰ্ব চৰকাৰে মাইনৰিটি অঞ্চলত ডেভেলপমেণ্ট কৰা নাই, মাইনৰিটি মানুহৰ উন্নয়ন কৰা নাই, মাইনৰিটি মানুহৰ সুৰক্ষা কৰা নাই। আজি বিগত আপুনি 8-10 বছৰ ধৰি চাবচোন, কোনো ৰায়ট নহয় ভাৰতবৰ্ষত। আগতে প্ৰত্যেক বছৰত 3টা-4টাকৈ ৰায়ট হৈ থাকে, হিন্দু মুছলমানৰ কাজিয়া হৈ থাকে। আজিতো কোনো ধৰণৰ কাজিয়া নাই। সেইকাৰণে চবচে বেছি প্ৰটেক্টেড আৰু ডেভেলপমেণ্ট যদি হৈছে মোদীৰ নেতৃত্বত হৈছে, আৰু চবচে বেছি সুখী যদি আছে, সেইটো হৈছে মুছলমান মানুহসকল। সেইকাৰণে মোৰ ধাৰণা যে মুছলমান মানুহসকলে এইবাৰ মানে নিৰ্ভীক তেওঁলোকে মোদীক ভোট দিব। আৰু তাৰপিছতে যদি ভোট নিদিয়ে, তেতিয়া ক'বলৈ একো নাই, তেতিয়াহ'লে পিছতে এইটো ভাবিবলগীয়া কথা হ'ব।